নমস্কাৰ বন্ধু-বান্ধৱীসকল অসম পুলিচৰ ক্ষেত্ৰত ফলাফল ঘোষণা সম্পৰ্কীয় এখন নোটিছ যোৱাকালি প্ৰকাশ কৰা হৈছে। এই নোটিছখনত অনুযায়ী 2023 চনতে এক্স সাৰ্ভিসমেন কোটাৰ আণ্ডাৰত যিখিনি পোষ্টৰ এডভাৰটাইজমেণ্ট কৰা হৈছিল, দুটা পোষ্ট আছিল, তাত ইন্সপেক্টৰৰ, 60টা পোষ্ট আছিল সাব ইন্সপেক্টৰৰ, 70টা পোষ্ট আছিল হেড কনিষ্টেবলৰ আৰু 200 পোষ্ট আছিল কনিষ্টেবলৰ। আণ্ডাৰ PIF স্কিম অফ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ অধীনত এডভাৰটাইজমেণ্ট দিয়া হৈছিলে ইন আছাম পুলিচ বৰ্ডাৰ অৰ্গেনাইজেশ্যন। আৰু তাত এইটো দিছে, আপোনালোকে দেখিছে, বিশেষত এক্স সাৰ্ভিসমেন কোটা আছিলে। যোৱা বছৰ আগষ্ট মাহৰ 24 তাৰিখে বিজ্ঞাপন প্ৰকাশ কৰা হৈছিল। তাৰে ফাইনেল ৰিজাল্ট ঘোষণা কৰা হৈছে আজি 25/6/2024 তাৰিখে। আৰু যিসকলে তাত এপিয়াৰ হৈছিলে তেওঁলোকে অফিচিয়েল ৱেবছাইটত গৈ চাব পাৰিব। ইয়াত অফিচিয়েল ৱেবছাইটটো মেনশ্যন কৰা আছে। গতিকে খুব এটা ভাল খবৰ। আৰু বহুতে বৰ্তমান যি অসম পুলিচৰ সম্পৰ্কটো জানিব বিচাৰে, গতিকে আমাৰ চেনেলৰ লগত সংযুক্ত হৈ থাকিব আৰু শেহতীয়া আপডেট পোৱাৰ লগে লগে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। বিশেষকৈ এই যিখিনি পোষ্টৰ ফলাফল ঘোষণা কৰা হ'ল, 2023 চনতেই ইয়াৰ বিজ্ঞাপন প্ৰকাশ কৰা হৈছিলে। বিশেষকৈ এক্স সাৰ্ভিসমেন কোটাৰ আণ্ডাৰত যথেষ্টখিনি পোষ্ট আছিলে আৰু বহু প্ৰাৰ্থীয়ে আবেদন কৰিছিলে আৰু ফলাফল ঘোষণাক লৈ তেওঁলোক যথেষ্ট চিন্তাত আছিলে। অৱশেষত ফাইনেল ফলাফল আজি আহি গ'ল 25 তাৰিখে। আৰু যিসকলে ইয়াত তেওঁলোকে ভাল ফলাফল কৰিছে, তেওঁলোক চিলেকশ্যন হৈছে, তেওঁলোকলৈ আমি শুভেচ্ছা থাকিল। আৰু এনেধৰণৰ শেহতীয়া বা বাতৰিৰ কাৰণে আপোনালোকে আমাৰ চেনেলৰ লগত সংযুক্ত হৈ থাকিব। আৰু প্ৰথমবাৰৰ কাৰণে যদি ভিডিঅ'টো চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। গতিকে অসম পুলিচৰ শেহতীয়া আপডেট, বিশেষত এই কেতিয়াকৈ হ'ব সেই সম্পৰ্কত মুখ্যমন্ত্ৰী মহোদয়ৰ বক্তব্যটো আপোনালোকে নিশ্চয় শুনিছে। আৰু ইয়াৰ পিছত শেহতীয়া বক্তব্য পোৱাৰ লগে লগে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আজিলৈ আহোঁ, ধন্যবাদ।